Hello students, welcome back to our channel SI Light of Education. আজি মই তোমালোকৰ কাৰণে most important এটা ভিডিও লৈ আহিছো যেহেতু বহুতো ছাত্ৰছাত্ৰীয়ে SSLC এক্সামত ফেল কৰিছিল হেগো ছাত্ৰছাত্ৰীৰ কাৰণে কম্পাৰ্টমেন্টাল এক্সামিনেশন আৰু ব্যৱস্থা ৰখা হৈছে যে নহক কিয় বহুতো ছাত্ৰছাত্ৰীয়ে মোক কমেন্ট সেকশনত অথবা হোৱাটছএপত মোক মেছেজ কৰি আছে যে স্যাৰ এমসিকিউ আৰু থিওৰি পেপাৰৰ দুটা পৰীক্ষা নহয় নেকি কিছুমানে সুধি আছে যে স্যাৰ অনলি থিওৰি পেপাৰৰ এক্সামটোৱে হ'ব নেকি আৰু কিছুমানে সুধি আছে যে অনলি এমসিকিউ পেপাৰৰ এক্সাম নহয় নেকি আৰু কিছুমানে সুধি আছে যে দুটা পেপাৰৰ এক্সাম হ'ব নেকি যে নহক কিয় গুটেইখিনি কথা তোমালোকক এই ভিডিওটোৰ জৰিয়তে মই তোমালোকক গুটেইখিনি কৈ দিম তোমালোকে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি লবা আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শেয়াৰ কৰিবা যাতে হিহঁতে এই নোটিছটো পাই যাব পাৰে যেহেতু বহুতো ছাত্ৰছাত্ৰীৰ মাজত এইটো এটা মানে এই কথাটো লৈ মানে এমসিকিউ আৰু তোমালোকৰ থিওৰি পেপাৰলৈ এটা বেমেজালিৰ সৃষ্টি হৈছে মই গুটেইখিনি কথা তোমালোকক এই ভিডিওটোৰ জৰিয়তে দেখাই দিম যেহেতু তোমালোকে বহুতো মোক সুধি আছিলা হেকাৰণে মই ভিডিওটো বনাব লগা হ'ল আৰু তোমালোকে ভিডিওটো বনাবলৈ মোক কৈ আছা বহুতে হেকাৰণে মই ভিডিওটো দি দিলো মই তোমালোকক এটা পয়েন্ট দেখাইছো যেটো 5 নং যেটো পয়েন্ট আছে দিয়া the compartmental examination shall be only for theory papers মই তোমালোকক এটা কথা কৈছো ইয়াতে যিখিনি দিয়া আছে যে only theory paper এক্সাম হ'ব বুলি ইয়াতে উল্লেখ আছে কিন্তু ইয়াতে এটা কথা আছে থিওৰি মানে কি থিওৰি মানে তোমালোকৰ মেইন বুক যেটো এছামিজ ইংলিশ যেনেকৈ সায়েন্স সোশ্যাল সায়েন্স এনেকুৱা এটা এটা কিতাপৰ কথা কৈছে আৰু এই কিতাপৰ বাহিৰে তোমালোকৰ যিখিনি মানে practical exam থাকে মানে ইন্টাৰনেল অ্যাসেসমেন্ট যিখিনি মার্কস তোমালোকৰ স্কুলৰ পৰা দিয়ে সেই মার্কসখিনিৰ বাদে তোমালোকৰ থিওৰি মানে হল তোমালোকৰ এখনকে কিতাপ সেই কিতাপখনৰ পৰা হে তোমালোকৰ পৰীক্ষা হ'ব কিন্তু এটা কথা হল যে থিওৰি পেপাৰ মানে কিছুমানে বুজি আছে যে অনলি আ ডেসক্ৰিপটিভ মানে লিখা পেপাৰটো 45 মাৰ্কছৰ এক্সামটো হে দিব লাগিব হেতু মিছা কথা তোমালোকক মই ভালকে কৈছো থিওৰি মানে মেইন বুকছৰ কথা কৈছে আৰু বুকছৰ ভিতৰত তোমালোকৰ হেৰি থাকিব এমসিকিউ আৰু থিওৰি পেপাৰৰ কোৱেশ্চনছ থাকিব আৰু ইন্টাৰনেল যেটো অ্যাসেসমেন্ট হেতু কথা 6 নং পইণ্টত দিছে ইন্টাৰনেল অ্যাসেসমেন্টত তোমালোকৰ স্কুলৰ পৰা আগতে যেটো মাৰ্কস মানে যিখিনি মাৰ্কস দিছিল সেই মাৰ্কসখিনিয়ে তোমালোকৰ কম্পাৰ্টমেন্ট এক্সামৰ লগত মানে এক্সামৰ মাৰ্কশিটত ইনক্লুড হ'ব হেখিনি ইনক্লুড কৰি দিব ASSCBA আৰু তোমালোকৰ 7 নং পইণ্টত ইয়াতে ডাইৰেক্টলি স্পষ্টভাৱে লিখি দিছে যে there will be provision of OMR answer sheet for the objective questions of core subject as in the main SSLC examination 2025 the candidates of this core subject will have to pass separately in OMR answer sheets and in descriptive part of questions in the compartmental examination ইয়াতে স্পষ্টভাৱে উল্লেখ আছে যে কম্পাৰ্টমেন্টাল এক্সামত তোমালোকৰ এমসিকিউ আৰু তোমালোক মানে অবজেক্টিভ কোৱেশ্চনছ আৰু লগতে ডেসক্ৰিপটিভ পাৰ্টত সেপাৰেটলি পাস কৰিব লাগিব কম্পাৰ্টমেন্ট এক্সামত আৰু তোমালোকক মই এটো স্পষ্ট কৈছো যে তোমালোকে যদি থিওৰিত ফেল কৰিছে হেতুলৈ কোনো কথা নাই তোমালোকৰ এক্সামটো কম্পাৰ্টমেন্ট এক্সামটো থিওৰি আৰু এমসিকিউ দুটা পেপাৰতে দিব লাগিব আৰু দুটা পেপাৰতে তোমালোকৰ সেপাৰেটলি পাস কৰিব লাগিব যেহেতু বহুতে যদি ভাবি আছে যে নহয় অনলি থিওৰি পেপাৰৰ এক্সাম হ'ব থিওৰি পেপাৰ মানে কি ইয়াতে তোমালোক এখন কিতাপৰ কথা হে কৈছে এই কিতাপৰ ভিতৰৰ পৰা তোমালোকৰ অবজেক্টিভ মানে এমসিকিউ আৰু ডেসক্ৰিপটিভ মানে থিওৰি মানে যিখিনি মানে লিখিতভাৱে যিখিনি লিখিব লাগিব যিখিনি কোৱেশ্চনছ আছে হেখিনি কথা কৈছে আৰু তোমালোকক হেকবাৰৰ কাৰণে মই কৈছো তোমালোকৰ এমসিকিউ মানে অবজেক্টিভ আৰু ডেসক্ৰিপটিভ দুটা পেপাৰৰ এক্সাম হ'ব তোমালোকে সাপোজ কিছু মানে এমসিকিউত পাস কৰিছিলা ডেসক্ৰিপটিভ মানে থিওৰিত যে ফেল কৰিছে আকৌ কিছু মানে থিওৰিত পাস কৰিছে মানে ডেসক্ৰিপটিভত পাস কৰিছে আকৌ এমসিকিউত ফেল কৰিছে মই সকলোকে কৈছো তোমালোকে যদি এক্সাম দিয়ে তোমালোকক দুটা পেপাৰতে পাস কৰিব লাগিব তেতেহে তোমালোকৰ ৰিজাল্টটো পাস আহিব মই তোমালোকক কৈছো অনলি থিওৰি পেপাৰ নহয় এমসিকিউত আৰু থিওৰি মানে অবজেক্টিভ আৰু ডেসক্ৰিপটিভ দুটা পেপাৰতে মানে দুটা পেপাৰতে তোমালোকৰ পাস কৰিব লাগিব আৰু এটো মই স্পষ্টকৈ কৈ দিছো যদি কি কোনোবা ছাত্ৰটি মোক প্ৰাইভেটলি মেছেজ কৰি আছিল আৰু কমেন্টত বহুত ছাত্ৰী মোক জনাই আছিল মই কৈছো দুটা পেপাৰতে তোমালোকৰ এক্সাম হ'ব আৰু তোমালোকৰ দুটা পেপাৰতে সেপাৰেটলি পাস কৰিব লাগিব আৰু লগতে মই এটা কথা কৈছো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শেয়াৰ কৰিবা যাতে হিহঁতেও এই নিউজটো শুনি ল'ব পাৰে থ্যাংক ইউ SI Light of Education thank you watching the video